এই ভিউ পইণ্টত বহুত বতাহ দি আছে, বহুত বতাহ, আৰু মানে চুলি চোলা গোটাই উৰাই লৈ যাব খোজে, ইমান বতাহ দি আছে। চাই লওক ভিউটো এবাৰ চাই লওক। এটা খিৰখিৰীয়া ঠাণ্ডা এটা বতাহ দি আছে, মজা। আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, চাই থাকিব। সন্মুখত এইটো চাওক, এইটো শিৱ মূৰ্তি, আৰু ওপৰৰ পৰা এটা নিজৰা বৈ আহি আছে, মানে আল্টিমেট ভিউ, আল্টিমেট। এইটো হ'ল বাবা হৰভজন সিং মন্দিৰ। গাড়ী আহি আছে, এইটো ৰাস্তাৰ কাষতে হয়, গতিকে গাড়ী মটৰ অকণমান আছে। আৰু বাবা হৰভজন সিং মন্দিৰ, আৰু এই মন্দিৰটো মানে এজন আমাৰ ইণ্ডিয়ান আৰ্মিৰ বীৰ সৈনিকৰ মৃত্যুৰ শ্বহীদ হোৱাৰ পিছত মানে বনোৱা হৈছিল, তেখেতৰ নামতে এইটো বনোৱা হৈছে বাবা হৰভজন মন্দিৰ। মানে বিশ্বাস কৰে যে ইয়াতে মানে এই মন্দিৰটোৰ দ্বাৰা হিল হয়, মানে কি আপোনাৰ যিবিলাক প্ৰব্লেম আছে সেইবিলাক হিল হয়, মানে নোহোৱা হোৱাৰ ক্ষমতা থাকে এই মন্দিৰটোত। আপোনাক আৰু এটা বস্তু দেখাই আছোঁ, এয়া যেতিয়া এই আমাৰ জাতীয় পতাকাখন এনেকৈ উৰি থকা দেখা পাওঁ নহয়, তেতিয়া মানে ভাৰতীয় বুলি মানে যিটো ফিলিংছ আহে, গৰ্ব অনুভৱ হয়, মানে সেইটো কি ক'ম আৰু, ভাৰতীয় হিচাপে সঁচাই মানে বহুত গৰ্ব অনুভৱ হয়। এই ভিউটো এবাৰ চাই লওক, এই গোটেই ভিউটো। আৰ্মি আছে চাৰিওফালে, আৰ্মি ইয়াতে গোটেইখিনি আৰ্মিয়ে থাকে ইয়াত। আৰু ইয়াতে বাবা হৰভজন সিং কোন হয় গোটেই ডেছক্ৰিপশ্যনটো মানে ইয়াত লিখা আছে। তেখেতৰ জন্ম 1946 চনৰ 30 আগষ্টত হৈছিল। বৰ্তমান পাকিস্তানৰ অন্তৰ্গত গাঁও এখন চাদাৰানা গাঁও বুলি, আৰু তেখেতৰ মানে পাঞ্জাৱ ৰেজিমেণ্টত আছিল। আৰু তেখেতৰ মানে কি হ'ল, পানীয়ে তেখেতৰ বডিটো 2 কিলোমিটাৰ দূৰলৈ মানে উটুৱাই লৈ গৈছিল। আৰু তাৰপিছত তেখেতে মৃত্যুৰ পিছত মানে কি হ'ল, যিখিনি ফৌজী মানুহ আছিল ইয়াতে, মানে তেখেতসকলৰ সপোনত আহি ইয়াতে মন্দিৰ এটা নিৰ্মাণৰ কাৰণে মানে এনেকুৱা আছে আৰু লিখা আছে, আপোনালোকে পঢ়ি চালে গমেই পাব। এই মানে ষ্টৰিটো হ'ল এইটো তেখেতৰ, চাই ল'ব ষ্টৰিটো এবাৰ, ধুনীয়া ষ্টৰি। ਵਾਹਿਗੁਰੂ ਜੀ ਦੀ ਫਤਿਹ। ਸਤਿ ਸ੍ਰੀ ਅਕਾਲ। ਵਾਹਿਗੁਰੂ ਜੀ ਦੀ ਫਤਿਹ। তেখেতৰ অফিচ ৰুম, লিভিং ৰুম, তেখেতে পিন্ধা জোতা, চেণ্ডেল গোটেইখিনি মানে ইয়াতে ধুনীয়াকৈ সজাই থৈ দিছে। তেখেতে পিন্ধা পাগুৰিটো, টাৰবান যিটো কয়, তেখেতৰ ড্ৰেছ গোটেইখিনি মানে পাঞ্জাৱ ৰেজিমেণ্টৰ আছিল, শিখ ধৰ্মৰ, গোটেইখিনি ইয়াতে সেনেকৈ সজাই থৈ দিছে। আৰু এই হোটেলখনত খাই থাকোঁতে মানে আমি মানে নলবাৰীৰে কেইজনমানক লগ পাইছোঁ, গতিকে আমি লিখিতত কথা পাতোঁ। আজি এতিয়া নলবাৰীতে পাতিম।
বাকী দাদা কওকচোন ক'ৰ পৰা কেনেকৈ আহিছে? আমি নলবাৰীৰ পৰা আহিছোঁ। নলবাৰী ক'ৰ পৰাই? নলবাৰী পাইকাৰকুছি। পাইকাৰকুছি। পাইকাৰকুছি নাম গম পাইছোঁ। বাকী আপোনালোক গোটেই ফেমিলি আহিছে নেকি? গোটেই ফেমিলি। এই বাইদেউ আহিছে, ভাইটি আহিছে, এই সৰু এই দুজন ল'ৰা, এই সৰু বাবু আহিছে আৰু এইটো মোৰ বাইদেউ হয়। বাইদেউ হয়। আচ্ছা আচ্ছা ঠিক আছে। মঙলদৈত ঘৰ। আচ্ছা আমি গোটেই একদম পূৰা হাতী গাঁৱলীয়া মানুহ আজি এতিয়া লগ পাইছোঁ আৰু নলবাৰীৰে মঙলদৈ আৰু হাজিলা পূৰা গোটেইখিনিয়ে মানে। আৰু এই বাবা হৰভজন সিং মন্দিৰৰ পৰা এতিয়া গোটেইখিনি চোৱা হ'ল। মন্দিৰটো চালোঁ, তাৰ আশে পাশে থকা যিখিনি ভিউ আছে সেই ভিউখিনিও চালোঁ। আৰু এতিয়া মই যাম চাংগোলাত। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব।